কাজিৰঙাৰ 120 বছৰীয়া ইতিহাসত পূৰ্বে কেতিয়াও আগমন নঘটা এগৰাকী বিশেষ অতিথি। দুহৰাৰ প্ৰয়োজন নাই যে কাজিৰঙাত ইয়াৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু মোদীৰ কাজিৰঙা ভ্ৰমণ এইবাবেই বিশেষ তথা ঐতিহাসিক যে মোদীৰ পূৰ্বে কেতিয়াও দেশৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনেদৰে পৰিভ্ৰমণ কৰা নাছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ চূড়ান্ত ক্ষণগণনা চলি থকা অৱস্থাত 10 দিনত 12খন ৰাজ্যত অতিকে ব্যস্ত কাৰ্যসূচীৰ মাজতে যেন কাজিৰঙাৰ সেউজ শোভা জৈৱ বৈচিত্ৰ্যৰ মাজত প্ৰধানমন্ত্ৰী মোদীয়ে ল'লে এটা ব্ৰেক। যেন আদিম আৰণ্যক নিৰ্জনতাৰ মাজত এখন টেক কটাই নিৰ্বাচনমুখী ৰাজনীতিৰ কোলাহলৰ মাজলৈ গুচি যাব মোদী। 2013 में एक ही वर्ष में यहाँ 27 राइनोज का शिकार हुआ था, लेकिन हमारी सरकार यहाँ आके लोगों के प्रयासों से 2022 में ये संख्या 0 हो गई है। 2024 काजीरंगा नेशनल पार्क का गोल्डन जुबिली वर्ष भी है। मैं असम के लोगों को इसके लिए भी बहुत बधाई देता हूँ। শুকুৰবাৰে নিশাটো কহৰাতে কটোৱা প্ৰধানমন্ত্ৰীয়ে শনিবাৰে পুৱা প্ৰায় 5:45 কহৰাৰ প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশ কৰে কাজিৰঙাৰ মিহিমুখত। প্ৰথমেই হাতীত উঠি প্ৰধানমন্ত্ৰীৰ অৰণ্য পৰিভ্ৰমণ। সজাই পৰাই ৰখা হৈছিল বন বিভাগৰ প্ৰদ্যুন্ম নামৰ হাতীটো। সাজু হৈ আছিল মাউণ্ট ৰাজু গোৱালা। আৰু নিৰ্ধাৰিত সময়ত প্ৰধানমন্ত্ৰী আহি মিহিমুখত উপস্থিত হোৱাৰ লগে লগে আৰম্ভ হয় হাতী চাফাৰী। প্ৰায় 20 মিনিট সময় মাউণ্ট ৰাজু গোৱালাৰ সৈতে প্ৰদ্যুন্মৰ পিঠিত উঠি মোদীয়ে দৰ্শন কৰে শতাব্দী গৰকা কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য। পিছত প্ৰধানমন্ত্ৰীৰ কাজিৰঙা দৰ্শনৰ গাইড হোৱাৰ বিৰল অভিজ্ঞতা বৰ্ণনা কৰি মাউণ্ট ৰাজু গোৱালাই ক'লে, গঁড় দেখিলে, হৰিণা দেখিলে, হক দিয়াৰ চম দিয়াৰ দেখিলে, তাৰপিছত ফটো চটো মাৰিছে, হৰিণাকেইটাৰ নাম সুধিছে, গঁড়টো সুধিছে মেল নে ফিমেল। হাতীৰ পিঠিৰ পৰা নামি মোদী উঠে এখন জিপচিত। পিন্ধনত সেই একেই কেমোফ্লেজ পোছাক, মূৰত কাউবয় হেট। আৰু ইবোছা সিং নামৰ চালকজনে চলোৱা জিপচিখনত উঠি মোদীৰ অৰণ্য অৱগাহনৰ দ্বিতীয় অধ্যায়। এইবাৰ মোদীৰ সংগী হয় কাজিৰঙাৰ 120 বছৰীয়া ইতিহাসৰ প্ৰথমগৰাকী মহিলা সঞ্চালক সোণালী ঘোষ। জিপচিৰে মিহিমুখৰ দফলাং বন শিবিৰৰ টাৱাৰ পৰ্যন্ত আগবাঢ়ি যায় মোদী। দৰ্শন কৰে বন শিবিৰটো। টাৱাৰৰ ওপৰৰ পৰাও উপভোগ কৰিলে কাজিৰঙাৰ সৌন্দৰ্য। পিছত মোদীক কাজিৰঙা দৰ্শন কৰোৱাৰ অভিজ্ঞতা এনেদৰে বৰ্ণনা কৰিলে জিপচি চালক ইবোছা সিঙে। টিভিয়ে নিউজত আমি দেখি আছিলোঁ, আজিতো কাষতে পাই কিবা মোৰ মানে ভাষা নাই মানে ক'বলৈ, যে ইমানে ফূৰ্তিও লাগিছে ভয়ো লাগিছে। মানে ভাগ্য আছিলে পালে লগত ঘূৰালো তেখেতক এটা অসুবিধা নোহোৱাকৈ। জীপ চাফাৰী সামৰি মোদীৰ সাক্ষাৎ কাজিৰঙাৰ সুৰক্ষাৰ বাবে নিয়োজিত বন দুৰ্গাৰূপে পৰিচিত মহিলা বাহিনীৰ সৈতে। 36গৰাকী সদস্যৰ বন দুৰ্গা বাহিনীৰ পৰা প্ৰধানমন্ত্ৰীয়ে বুজ লয় কাজিৰঙাৰ সুৰক্ষা সম্পৰ্কীয় সকলো কথাৰ। বুজ ল'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদাৰে বিভূষিত এই বিশাল জৈৱ বৈচিত্ৰ্যৰ ভঁৰালৰ কিদৰে সুৰক্ষা দিয়ে এইসকল মহিলা যুৱতীয়ে। আমি ভিতৰত ডিউটি কৰোঁতে কেনেকুৱা ধৰণৰ আমি সংঘৰ্ষৰ সন্মুখীন হওঁ, জীৱ জন্তুৰ লগত আমি কেনেকৈ ইণ্টাৰেক্ট কৰোঁ বা কি ধৰণৰ সমস্যাৰ সন্মুখীন কৰোঁ, কি কৰ্তব্য আছে আমাৰ, সেই তেওঁ গোটেইখিনি কথাই আমাৰ লগত পাতিলে। বহুত বেছি মানে উৎসাহ পালোঁ তেওঁৰ পৰা, কাৰণ তেওঁ ছ'চিয়েল মিডিয়াত আমি যেনেকৈ লগ পাই থাকোঁ, তেওঁ ওচৰৰ পৰা তেনেকুৱা নহয়। তেওঁ মানে যেনেকৈ আমাৰ লগত সহজ সৰলভাৱে কথা পাতিলে, আমি বহুত সুখী। তাৰপিছত যোৰহাটৰ মুকলি সভাত মোদীয়ে বৰ্ণনা কৰে কাজিৰঙা দৰ্শনৰ এই অভিজ্ঞতাৰ বিষয়ে। 2024 काजीरंगा नेशनल पार्क का गोल्डन जुबिली वर्ष भी है, और मैं देशवासियों को भी कहूंगा कि गोल्डन जुबिली ईयर है काजीरंगा का, आपके लिए भी यहाँ आना बनता ही है। এনেদৰে প্ৰায় 1.5 ঘণ্টা সময় পুৱাৰ কাজিৰঙাত অতিবাহিত কৰি মোদী ৰাওনা হয় অৰুণাচল প্ৰদেশলৈ। আৰু কাজিৰঙাৰ বুৰঞ্জীত এনেদৰেই নৈশ যাপন কৰি অৰণ্য পৰিভ্ৰমণ কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ৰূপে ইতিহাসৰ
অন্য এক অধ্যায় ৰচিলে নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট শশাংক, জয়ন্ত আৰু অমৰ বড়িৰ সৈতে ৰাজীৱ বৰা, সাৰংগ তামুলী, অনুজ বেলুৱাৰ আৰু অমূল্য বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।